যোৰহাটত শুভ উদ্বোধন দ্বিতীয়খন ৰেলৱে অভাৰব্ৰিজ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটবাসীৰ ৰাইজৰ বাবে সুখবৰ ৭৮.27 কোটি টকা ব্যয় সাপেক্ষে যোৰহাটত শুভাৰম্ভ দ্বিতীয়খন ৰেলৱে অভাৰব্ৰিজ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধনৰ কাৰ্যসূচী হাতত লৈ যোৰহাটলৈ আহে। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সন্মুখত প্ৰায় কেইবাবছৰ ধৰি নিৰ্মিত কমাৰবন্ধাহালীৰ ৰেল উৰণ সেতু বুধবাৰে শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটবাসীৰ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উৰণ সেতু সমীপতে এক বিশাল জনসভাত অংশগ্ৰহণ কৰে। মেডিকেল কলেজৰ নিৰ্মাণ কৰিছে। আজি অৰুণোদয়ৰ জৰিয়তে 40 লাখ পৰিয়াল উপকৃত হৈছে। টকা পইচা নিদিয়াকৈ 1.5 লাখতকৈ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰিৰ মুখ দেখিব। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।